এইবাৰ কংগ্ৰেছৰ টাৰ্গেট দিছপুৰ দখল। উজনিত গৌৰৱ, নামনিত ৰকিবুল। ২৬ৰ বাবে এতিয়াই কঁকালত টাঙলি বান্ধিছে কংগ্ৰেছে। বিজেপিৰ বিৰুদ্ধে আগ্ৰাসী ৰূপত যুঁজত নামিব কংগ্ৰেছ নেতৃত্ব। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ থমকি ৰ'ব বিচৰা নাই বিৰোধী কংগ্ৰেছ দল। পুনৰ যুঁজৰ বাবে সাজু হৈছে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব। এইবাৰ কংগ্ৰেছৰ টাৰ্গেট হৈছে দিছপুৰ দখল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰাৰ সংকল্প লৈ এতিয়া আগবাঢ়িছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। নামনিত কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে ৰকিবুল হুছেইন। আনহাতে উজনিত কংগ্ৰেছক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে গৌৰৱ গগৈ। বিশেষকৈ সদ্য ঘোষিত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটো দখল কৰাৰ পিছতেই অধিক মনোবল বৃদ্ধি পাইছে কংগ্ৰেছৰ। তাৎপৰ্যপূৰ্ণভাৱে যোৰহাটত জয়লাভ কৰাৰ উপৰিও উজনিত বহু সমষ্টিত ভোট বৃদ্ধি পাইছে কংগ্ৰেছৰ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।